আধা মেকআপ হওঁতে কইনা আৰু মই দুটাই নাচবা ধৰছো দেখছি না। আজি এইটো আমাৰ ধুনীয়া মানত ধুনীয়া কইনাটো। ইমান মৰম লগা ল'ৰাটো ইমান ধুনীয়াকে ৰখি আছে চাওকচোন। নলবাৰী এইটো কি জাগা আছিল পাইছো, বাট নলবাৰী আছিল বুলি জানছো। গোটেইখিনি মানুহকে থেংক ইউ দে। আৰু এইটো আমাৰ কইনা। বাই দ্য ৱে ৰাতিপুৱাৰ পৰা ওলাই আহিছো এয়া নলবাৰীক লাগি। বাই দ্য ৱে আজিৰ দিনটো তাই ছেকেণ্ড কইনা আছিল। যিহেতু অফ চিজন পষ্টে আমি সিমান এটা মানুহ যাৱা নাই, অকল চিন্তা গেছো হীৰামণি, মুনিন আৰু মই। আজি বেছে চব ময়ে কৰছো, মানে কোনদিনা হীৰামণিয়ে কৰে, কিন্তু আজি ক্ৰিম্পিং কৰা মানুহৰ অভাৱ আছে। সেইকাৰণে হীৰামণি তই ক্ৰিম্পিং কৰ, মই ক্ৰিম্পিং কৰিব নোৱাৰো, মানে অভ্যাস নোহোৱা হৈ গৈছে মোৰ। বাই দ্য ৱে ডাইৰেক্ট ধৰলো এতিয়া আই মেকআপটো ব্ৰাউন আৰু অকণমান লাইট পিচ কালাৰ মিক্স কৰি পেলাই কৰা হৈছে। কেনেকা লাগছে জনাব। মুনিনে কি ফেট জুৰি চাই আছে চাচোন। হীৰাটো একদম পাত্তাই দিয়া নাই, ডাইৰেক্ট ক্ৰিম্পিঙতে ব্যস্ত। আমি যদি অনলাইন অডিয়েন্সখিনি চাবা যাওঁ, তাতে হেড কমেণ্ট কৰা বা বেয়াকে কোৱা মানুহ বহুতে বেছি ওলায়। কিন্তু আমি ইমান বেছি ভাল মানুহ লগ পাওঁ, সেই মানুহখিনিৰ কাৰণে লগ পাওঁ, অনলাইনৰ কাৰণে লগ পাওঁ। সেইকাৰণে অনলাইনটো বেয়া বুলিও ক'ব নোৱাৰো এতিয়া। উদাহৰণস্বৰূপে এই কইনাটো তাই ইমানেই বেছি ভাল আছিল। গোটেইটো টাইম তাই ইমান ৰেচপেক্টলি মানে কি আমাক ৰাখছি ন। যিখিনি টাইম আছিলো বহুত বেছি স্পেচিয়েল ফিল কৰাই কিছুমান মানুহ। স্পেচিয়েল বুলি কোৱাৰ লগে লগে আহি পালা মোৰ স্পেচিয়েল পাৰ্ট। দিছ ইজ ব্লাছ। আপোনালোকেতো চবেই জানে মই ব্লাছ লগাই কিমান ভাল পাওঁ। ব্লাছ লগালে মানে কি ইমান ধুনীয়া এটা লুক আহি যায় ন লগে লগে। ব্লাছ লগাৰ পিছত মোৰ মেকআপৰ প্ৰেমত মই নিজে পৰি যাওঁ। আৰু তাৰপিছত লগালো ডাইৰেক্ট গ্লাছেছ, মাস্কাৰা আৰু লাইনাৰ। আৰু এই লিপষ্টিকটোতো দেখছিয়ে আগতেও, মোৰ ফেভৰেট শ্বেড হয়। বহুত ভাল পাওঁ এইটো শ্বেড মই। কিবা এটা বেলেগে ভাল লাগে দেই লিপষ্টিক শ্বেডটো। আৰু কথা কওঁতে কওঁতে প্ৰায় আধা মেকআপ আমাৰ কমপ্লিট হৈয়ে গ'ল। তাক ইমান মৰম লগা হৈ গৈছিল ন আধাখিনিতে। আৰু তাৰপিছত ফিক্সিং কৰি আমাৰ মেকআপ প্ৰায় কমপ্লিট কৰি দিলো। যিয়ে নহওক এনেকে তাই একদম কৰিনা কাপোৰতকৈ কম লাগি থকা নাছিল। ইমান মৰম লাগিছিল। আমি দেখছে না দুটাই নাচবা ধৰছো। এখানি পাৰ্ট অহাৰ লগে লগে উজনি দুজনী গাভৰু গানটোৰ মোৰ এটা পাৰ্ট মনত পৰি গৈছে। এজনী পাহাৰী চঞ্চলা পক্ষী। তো বহুত বেয়া আছে, ইগনৰ মাৰক। এয়া মুনিনে লগাব ধৰছি মাংটিকে। লগতে এইকেইটা পাৰ্টি মেকআপ চলি আছে। নাও আমাৰ কইনাৰ প্ৰায় আধা মেকআপ কমপ্লিট। She is looking so beautiful. So কবা গেলি মানে কি একদম বহুত দীঘলকে টানি নিব আছে গৈছে, কাৰণ তাই ইমান মৰম লগা আছিল। যদিও বা মুছলিম কইনা, অকণমান ফুটা এটা সৰুকে লগাই দিছো। তাইৰ নিকাহ কমপ্লিট হৈছিল চাগে। আৰু তাৰপিছত এয়া আমাৰ কইনা ৰেডি। She is looking so stunning. প'জ দিবা জানা নাই বাৰু, নৰ্মেল থিয় হৈ আছে। কেনেহেন লাগছে ক'ব। এইটো উইদাউট লাইট হয়। লাইট দিয়াৰ পিছত দেখাই আছো ৰ'ব কেনেহেন দেখা আছে। সঁচাকে তাই বহুত বেছি মৰম লগা হৈ উঠিছিল। একচুৱেলি ভাল মনৰ মানুহগিলা ভালে লগা হয়। তাইৰ মনটো সঁচাকে বহুত বেছি ভাল আছিল। ফটোগ্ৰাফাৰকেইটা চিনি পাইছি না, বাম্পাৰ ফেমাছ আহেতো। তাৰপিছত এই দুটা পাৰ্টি মেকআপ কৰিলো, আৰু এটা পাৰ্টি মেকআপ কৰা গৈছিল, সেইটো কমপ্লিট লুক লোৱা নগ'ল বাৰু। তাৰপিছত কইনাক বেষ্ট উইচেছ দিলো, যাতে তাইৰ জীৱনটো তাইৰ নিচিনাই ধুনীয়া হৈ উঠে, আৰু ঘৰত গুচি আহিলো।